স্বাগতম জানাইছো তোমালোকক ত্ৰিকোণমিতিৰ পৰিচয় পাৰ্ট 2 ভিডিঅ'লৈ। ইয়াৰ আগতে পাৰ্ট 1 ভিডিঅ' দিয়া হৈছে, যিসকলে চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা গৈ পিনে পাৰ্ট 1 ভিডিঅ'টো চাই ল'বা। আজি আমি পাৰ্ট 2 ভিডিঅ' লৈ আহিছোঁ আৰু এই পাৰ্ট 2 ভিডিঅ'ত আমি 8.1 অনুশীলনীৰ কুৱেশ্যনবোৰ আলোচনা কৰিম। ইয়াৰ আগতে কুৱেশ্যন নম্বৰ 1 আৰু 2 আলোচনা কৰিছিলোঁ। আজি কুৱেশ্যন নম্বৰ 3 আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 3 টো চোৱা কি কৈছে। কুৱেশ্যন নম্বৰ 3 যে কুৱেশ্যনটো ভালকে চাবা যে যদি sin a equal to 3/4 আমাক দিয়া আছে যে sin a equal to 3/4 তেন্তে cos a আৰু tan a উলিওৱা। sin a equal to 3/4 দিয়া আছে, ইয়াত কোনো ধৰণৰ আমাক মান দিয়া নাই। ইয়াত আমাক কি দিয়া আছে, অনুপাত এটা দিয়া আছে। এই অনুপাতৰ পৰা আমি প্ৰশ্নটো সমাধান কৰিব লাগিব। প্ৰথমতে আমি কি কৰিম, সলিউশন লিখিম। সলিউশন লিখি আমি এটা ত্ৰিভুজ বনাম। এটা কি বনাম, ত্ৰিভুজ। এই সাইডত এনেকে আমি এটা ত্ৰিভুজ বনাই লম এনেকে, আৰু এই ত্ৰিভুজটোৰ নাম দিম আমি এ বি সি। ত্ৰিভুজটোৰ নাম কি দিলো, এ বি সি। আৰু ইয়াৰ বি কোণটো 90 ডিগ্ৰী বনাই ললো, আৰু বি কোণটো কি কৰিলো 90 ডিগ্ৰী। প্ৰথমতে এইটো আমি ধৰি লৈছো, সেইটো লিখিম লেট ত্ৰিভুজ এ বি সিৰ এংগল বি ইকুয়াল টু 90 ডিগ্ৰী। কি ধৰি লৈছো যে এ বি সি এটা ত্ৰিভুজ, তাৰ এংগল বি টো কিমান ডিগ্ৰী হয়, 90 ডিগ্ৰী হয়। এতিয়া চোৱা কি দিয়া আছে, আমাক দিয়া আছে এই পাৰ্টখিনি গিভেন sin a ইকুয়াল টু 3/4। এতিয়া এইটো লিখিম যে গিভেন sin a is equal to 3/4। sin a equal to কি দিয়া আছে 3/4। এতিয়া পাৰ্ট 1 ভিডিঅ' যেটো দিছিলো তাত মই কৈছিলো sin a মানে এইটো কোণ ল'ব লাগিব। কোনটো কোণ, এই কোণটো ল'ব লাগিব। আৰু sin মানে কি, sin মানে হ'ল বিপৰীত বাহু বাই অতিভুজ। এই a কোণৰ বিপৰীত ফালে এইটো বাহু আছে, আৰু অতিভুজ কোণটো হয় এইটো। কিহৰ কাৰণে, এইটো 90 ডিগ্ৰী বিপৰীত ফালে আছে। মই অলৰেডি তোমালোকক ফৰ্মুলা এটা দিছিলো যে sin ইকুয়াল টু বিপৰীত বাহু ডিভাইডেড বাই কৰ্ণ বা অতিভুজ। এই ফৰ্মুলাটো ইয়াত আমি লগাই দিম। কেনেকে লগাম, ইমপ্লাইড চিন দি লিখিম sin a মানে কি বিপৰীত বাহু বাই অতিভুজ। তেতিয়াহ'লে বিপৰীত বাহু ইয়াত কি আছে, BC আছে, BC লিখিলো ডিভাইডেড বাই কৰ্ণটো বা অতিভুজটো কি AC লিখিলো, ইকুয়াল টু কি আছে 3/4। ক্লিয়াৰ। এতিয়া চোৱা এই 3/4 যেটো এইটো এটা অনুপাত হয়। কি হয় এইটো, অনুপাত। যেনেকৈ আমাৰ থাকে 6/12, এইটো এটা অনুপাত থাকে। এই অনুপাতটো আমি কি কৰিব পাৰো, সিম্পলিফিকেশন মানে সৰলীকৰণ কৰিব পাৰো। যে 6 6 একবাৰ যাব, 6 বাৰত কেইবাৰ যাব, দুইবাৰ। এইটো আমি লিখিলে কেনেকৈ লিখিব পাৰিম 1/2। ঠিক তেনেকৈ এই 1/2 কাৰ অনুপাত হয়, এইটো 6/12 অনুপাত হয়, এইটোৰ অনুপাত। ঠিক তেনেকুৱা 3/4 এটা অনুপাত দিয়া আছে। এইটো ইয়াৰ লগত কি পূৰণ হৈ আছিল এইটোতো আমি নাজানো, সিম্পলিফিকেশন হ'ব পাৰে, সেই কাৰণে আমি ধৰি লম therefore এই BC ইকুয়াল টু 3। সো এই BC ওপৰত ইয়াত 3 আছে, সেই কাৰণে লিখিম BC ইকুয়াল টু 3। আৰু AC তলত আছে, AC ইকুয়াল টু 4। 4 টো তলত আছিল, BC টো ওপৰত 3 লিখিলো, AC টো তলত, সেই কাৰণে 4 লিখিলো। ক্লিয়াৰ। এতিয়া ইয়াৰ লগত এটা আমি k পূৰণ কৰি দিম। কি পূৰণ কৰি দিম, k। কাৰণ আমি নাজানো যে যি অনুপাতটো আছিল সেইটো কোনটো ৰূপত আছে। আমি সহজৰ কাৰণে 3k আৰু 4k বুলি ধৰি লৈছো। এতিয়া সব ওপৰত যদি আমি k দিও, তলতো যদি k দিও, k আৰু k কি হ'ব, কেনসেল হৈ যাব। নিশ্চয় বুজি পাইছা তোমালোকে। সেই কাৰণে আমি কি ধৰি লৈছো 3k আৰু AC 4k ধৰি লৈছো। তাৰ পিছত আমি কি কৰিম, তলত এইটো লিখি দিম, বা ইয়াত ব্ৰেকেটত তোমালোকে লিখিবা c মানে ধৰা হল। যত k এটা ধনাত্মক সংখ্যা, k এটা কি সংখ্যা, ধনাত্মক সংখ্যা। এই ইয়াত যে k টো লৈছো, এইটো কি সংখ্যা লৈছো, ধনাত্মক। এইটো আমি ঋণাত্মক সংখ্যা লোৱা নাই। ইয়াৰ পিছত চোৱা
আমি BC ৰ মানটো পালো BC কোনটো হয় ইয়াৰ পৰা এইখিনি লিখি লোৱা 3k তাৰ পিছত কাৰ মান পাইছো AC টো কিমান 4k লিখি লোৱা এই AC 4k এতিয়া ইয়াৰ পৰা কি ওলাব লাগিব আমাৰ AB ইয়াৰ আগতে যেতিয়া কোৱেশ্চন নম্বৰ 1 আৰু 2 কৰিছো তাত পাইথাগোৰাছৰ সূত্ৰ লগাইছিলো ইয়াতো সোয়া এটা কোণ 90 ডিগ্ৰী ইয়াতো পাইথাগোৰাছৰ সূত্ৰ লগাই দিম 90 ডিগ্ৰী বিপৰীতে কি থাকে কৰ্ণ পাইথাগোৰাছৰ ফৰ্মুলা কি আছিল মনত ৰাখিবা যে কৰ্ণ স্কয়াৰ ইজ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এটো আছিল পাইথাগোৰাছৰ ফৰ্মুলা ইয়াৰ পৰা কৰ্ণ কোনটো কৰ্ণটো হল AC তেতিয়ালে AC স্কয়াৰ ইকুৱেল টু লম্ব যিকোনো এটা লোৱা BC লব পাৰা AB মই AB লৈছো AB স্কয়াৰ প্লাস ভূমি কোনটো লৈছো মই BC লৈছো BC স্কয়াৰ এতিয়া ইয়াত কি লিখিম নাও ত্ৰিভুজ ABC ৰ পৰা পাও বা তোমালোকে লিখিব পাৰা যে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাও কি পাও আমি এইখিনি পাও যে AC স্কয়াৰ ইজ ইকুৱেল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ বুজি পালা এইখিনি নেক্সট কি লিখিম মানবোৰ বহাই দিম AC ৰ মানটো কি আছে 4k লিখি দিয়া 4k বুলি আৰু স্কয়াৰ আছে ব্ৰেকেট দি স্কয়াৰ দিলো ইকুৱেল টু AB ৰ মানটো নাই AB স্কয়াৰ প্লাস BC ৰ মানটো কিমান 3k এটো 3k হোল স্কয়াৰ লিখি দিলো বুজি পাইছা এইখিনি নেক্সট চাবা কিমান আছে 4 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 4 4 গুণে 16 k ৰ স্কয়াৰ কৰিলে k স্কয়াৰ ইকুৱেল টু ইয়াত কি থাকিল AB স্কয়াৰ থাকি গল প্লাস 3 3 গুণে 9 k স্কয়াৰ কৰিলে k স্কয়াৰ বুজি পাইছা এইখিনি ইফালে 9k স্কয়াৰ টু প্লাস ইফালে লৈ আহিম সমান চিহ্নৰ বাওফালে লৈ আহিলে এটো কি হৈ যাব মাইনাস হৈ যাব তেতিয়ালে 16k স্কয়াৰ মাইনাস 9k স্কয়াৰ ইজ ইকুৱেল টু AB স্কয়াৰ এইখিনি বুজি পাইছা নেক্সট 16k স্কয়াৰৰ পৰা 9k স্কয়াৰ বাদ দিব লাগে 9টা k স্কয়াৰৰ পৰা কেইটা k স্কয়াৰ বাদ দিব লাগে 16টাৰ পৰা 16টাৰ পৰা কেইটা বাদ দিব লাগে 9টা 16টাৰ পৰা 9টা বাদ দিলে কেইটা থাকিব নিশ্চয় 7টা থাকিব 7k স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ বুজি পালা এইখিনি নেক্সট আমি কি লিখিম এইখিনি এটো ইফালে চাবা নেক্সট কি লিখিম AB স্কয়াৰ ইফালে আহিলে কি হ'ব ৰুট ওভাৰ হ'ব এটো লিখিম therefore AB স্কয়াৰটো ইফালে আছিল স্কয়াৰটো ইফালে লৈ আহা কি হ'ব ৰুট ওভাৰ এটো লিখিলা ৰুট ওভাৰ 7k স্কয়াৰ ইজ ইকুৱেল টু AB এটো ইমপ্লাই চিন দি লিখিব পাৰা যে ৰুট ওভাৰ ইফালে স্কয়াৰ আছিল ইফালে আহি ৰুট ওভাৰ হৈ গল এতিয়া চোৱা ইয়াৰ পৰা 7 ৰ বৰ্গমূল আছে 7 ৰ বৰ্গমূল নাই 4 ৰ বৰ্গমূল কিমান ইয়াত যদি আমি 4 লিখো 4 ৰ বৰ্গমূল কিমান 2 তাৰ পিছত 9 ৰ বৰ্গমূল কিমান 3 কিন্তু আমাৰ 7 যেটো আছে 7 ৰ বৰ্গমূল নাই তেতিয়ালে ৰুট ওভাৰ 7 থাকিব k স্কয়াৰ এই স্কয়াৰ আৰু ৰুট কেনসেল হ'ব স্কয়াৰ হিচাপত আছে নহয় এই যেনেকে 4 টো আছিল এটো কি আছিল 2 স্কয়াৰটো এনেকে থাকিল এই স্কয়াৰ আৰু ৰুট কেনসেল বুজি পাইছা তেতিয়ালে এই স্কয়াৰ আৰু ৰুট কেনসেল থাকিব k ইকুৱেল টু AB মানে AB ৰ মানটো আমি কিমান পালো therefore AB is equal to root over 7k AB ৰ মানটো আমি ইয়াতো লিখিলো root over 7k বুজি পালা এতিয়া আমাৰ কোৱেশ্চনত কি হৈছে 10 তে cos A আৰু tan A উলিওৱা এতিয়া লিখিম আমি now cos of A cos এৰ ফৰ্মুলা কি আছিল যে A কোণৰ সন্নিহিত বাহু সন্নিহিত মানে লাগি থকা এইটোৰ লাগি থকা বাহু কোনটো AB লিখিলো ডিভাইডেড বাই কৰ্ণ A কোণৰ লাগি থকা বাহু সন্নিহিত বাহু ডিভাইডেড বাই কৰ্ণ কি হয় AC হয় AC লিখি দিলো বুজি পাইছা এইখিনি ইয়াৰ আগৰ ভিডিওত মই ফৰ্মুলা বিলাক পঢ়াইছিলো তোমালোকে যি আগৰ ভিডিওটো চোৱা নাই চাই লবা এতিয়া চোৱা AB ৰ মানটো কিমান এই জাস্ট পালো √7k ডিভাইডেড বাই AC ৰ মানটো কিমান 4k এতিয়া চোৱা এইটোকে ক্যান্সেল থাকি গল কি √7/4 ক্লিয়াৰ হৈছে এতিয়া
আকৌ লিখিম আকৌ এটা ওলাল আৰু এটা ওলাব লাগে কোনটো 10a টো ওলাব লাগে এইটো 10a লিখিম যে 10a = 10a কি আছিল যে 10a a কোণৰ বিপৰীত বাহু ডিভাইডেড বাই সন্নিহিত বাহু a কোণৰ বিপৰীত বাহু ডিভাইডেড বাই সন্নিহিত বাহু এইটো হল লাগি থকা আৰু এইটো হল বিপৰীত বাহু তেতিয়াহলে কি লিখিম আমি a কোণৰ বিপৰীত ফালে বাহু আছে bc ডিভাইডেড বাই সন্নিহিত বাহু লাগি থকা বাহুটো হল ab নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত চোৱা bc ৰ মানটো কিমান bc ৰ মানটো ইয়াত দিয়া আছে 3k আৰু ab ৰ মানটো আছে √7k এইটোk আৰু এইটোk কেনসেল থাকি গল 3/√7 এইখিনিয়ে হল এইটো অংক এতিয়া নেক্সট অংকটো চাবা ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰটো যেনেকৈ কৰিলো এই 4 নম্বৰ প্ৰশ্নটো তেনেকৈ হ'ব প্ৰশ্নটো চাই লোৱা প্ৰথমতে দিয়া আছে যে 15 cot a = 8 আমাৰ গিভেন দিয়া আছে 15 cot a = কিমান 8 তেন্তে sin a আৰু sec a উলিওৱা তেন্তে কি ওলাব লাগে sin a আৰু sec a কেনেকৈ ওলাম হে আগৰটো নিচিনাই মানে 3 নম্বৰটো যেনেকৈ ওলালো ঠিক তেনেকুৱাই হ'ব প্ৰথমতে সলিউশন লিখিম প্ৰথমতে কি কৰিম সলিউশন লিখিম নেক্সট আমি এটা ত্ৰিভুজ বনাম কি বনাম ত্ৰিভুজ ইফালে চাবা ত্ৰিভুজটো বনাই দিছো এইটো a b c ত্ৰিভুজ কি ত্ৰিভুজ বনাইছো a b c ইয়াৰে b কোণটো 90 ডিগ্ৰী b কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী তেতিয়াহলে এইটো এটা সমকোণী ত্ৰিভুজ হৈ গল এইটোৱে লিখিম লেট ত্ৰিভুজ a b c angle b = 90 ডিগ্ৰী কি ধৰি ললো যে abc ত্ৰিভুজৰ angle b কোণটো কিমান 90 ডিগ্ৰী গিভেন এতিয়া দিয়া আছে কি দিয়া আছে কোৱেশ্চনত চোৱা দিয়া আছে গিভেন যে 15 cot a = 8 কিমান আছে তোমালোকৰ কিতাপটো চাই লোৱা যে 15 cot a = 8 তেতিয়াহলে কি লিখিম 15 cot of a = 8 বুজি পালা এতিয়া 15 টো ইফালে পূৰণ হৈ আছে ইফালে গলে কি হ'ব চোৱা 15 টো ইফালে cot a ৰ লগত পূৰণ হৈ আছে আৰু ইফালে যেতিয়া যাম সমান চিহ্নৰ সোঁফালে লৈ যাম তেতিয়া কি হ'ব হৰণ আমি জানো যে যদি সমান চিহ্নৰ বাওঁফালে পূৰণ থাকে সোঁফালে গৈ পিনে কি হয় হৰণ হয় এইটো মনত ৰাখিবা যিসকলে বুজি নোপোৱা এইটো সেইসকলৰ কাৰণে চাবা কি লিখিম cot of a = এইটো 8 আছে 8ক হৰণ কৰিম কিহৰে 15 ইফালে পূৰণ আছিল ইফালে গৈ পিনে হৰণ হয় বুজি পাইছা এতিয়া আহিব ফৰ্মুলা এতিয়া কি আহিব ফৰ্মুলা আমি ফৰ্মুলা পাইছিলো 10a কি লিখি দিছিলো 10a 10 এর ফর্মুলা কি আছিল যে a কোণৰ বিপৰীত ডিভাইডেড বাই সন্নিহিত 10 টো কি আছিল বিপৰীত বাই সন্নিহিত আৰু মই কৈ দিছিলো যেটো cot হয় cot টো তাৰ উল্টা হয় 10 ৰ উল্টা তেতিয়াহলে cot টো আমি কি লিখিব পাৰিম এটো ত্ৰিভুজটো বনাইছো মই cot টো কি লিখিব পাৰিম cot of a = উল্টা সন্নিহিত ডিভাইডেড বাই বিপৰীত কি হ'ব যে সন্নিহিত বাহু ডিভাইডেড বাই বিপৰীত বাহু এতিয়া চোৱা এটো a কোণৰ সন্নিহিত কোনটো এইটো লাগি আছে a কোণৰ লগত কোনটো লাগি আছে এইটো লাগি আছে ab তেতিয়াহলে ab টো আহিব সন্নিহিতৰ তাত ab ডিভাইডেড বাই তাৰ পিছত কি লাগে বিপৰীত a কোণৰ বিপৰীত কোনটো এইটো bc এইটো তলত আহিব bc নিশ্চয় বুজি পাইছা এতিয়া এইটো লিখিম যে ab by bc = 8/15 কিমান আহিব 8/15 নিশ্চয় তোমালোকে বুজি পাইছা যে cot এর ফর্মুলাটো হল সন্নিহিত বাহু বাই বিপৰীত বাহু নেক্সট চাবা এতিয়া আগৰটো নিচিনাকে therefore ab ওপৰত আছে আৰু ওপৰত কি আছে 8 ab = 8k k কিহৰ কাৰণে ধৰি লৈছো অলৰেডি মই কৈ দিছো তোমালোকক এর আগৰ ভিডিওত মানে এর আগৰ কোৱেশ্চনটোত কৈ দিছো তোমালোকক আৰু bc তলত 15 টো তলত তেতিয়াহলে bc = 15k বুজি পাইছা নেক্সট চাবা যত ak টো কি হয় k
এটা ধনাত্মক সংখ্যা কেটো কি হয় ধনাত্মক সংখ্যা এতিয়া চোৱা ইয়াত লিখি লম আমি ab কোনটো এইখিনি ab ৰ মানটো 8 কে দিয়া আছে তাৰ পিছত bc টো 15 কে লিখি ললো ইয়াৰ পৰা এতিয়া আমি কি উলাব লাগিব ac উলাব লাগিব ac টো কি হয় কৰ্ণ হয় ac টো কি হয় কৰ্ণ এই আগৰটোৰ নিচিনা পাইথাগোৰাছৰ সূত্ৰ লগাই দিম কৰ্ণ স্কয়াৰ = আৰু বাকি দুটা যি থাকিব এটো লম্ব আৰু ভূমি বুলি ধৰি লৈ হেতু লিখিম নাও এতে কি লিখিম নাও ত্ৰিভুজ ABC ৰ পৰা পাও কি পাও এটো ফৰ্মুলা বাৰে বাৰে গৈ আছে হেতু হল কৰ্ণ হল AC এটো হল কৰ্ণ স্কয়াৰ = বাকি যি দুটা থাকিল এটা হল AB স্কয়াৰ প্লাস আৰু এটা কি থাকিল BC স্কয়াৰ সেই দুটাৰ যোগফল আমি লিখিলেই হল এতিয়া চোৱা AC ৰ মানটো দিয়া নাই এটো আমি উলাব লাগে সেই কাৰণে AC টো ৰাখি দিম AC স্কয়াৰ = AB টোৰ মান কিমান 8k লিখি ললো হোল স্কয়াৰ নেক্সট কি লিখিম প্লাস BC ৰ মানটো 15k হোল স্কয়াৰ বুজি পাইছা খালি আমি মানখিনি লিখি লৈছো তাৰ পিছত কি লিখিম যে AC স্কয়াৰ = 8 ৰ স্কয়াৰ কৰিলে 8 8 গুণে 64 k স্কয়াৰ কৰিলে k স্কয়াৰ প্লাস 15 ৰ স্কয়াৰ কৰিলে কিমান হয় চোৱা যি সকলে নাজানা মই কৰি দিছো 15 আৰু 15 5 5 গুণে 25 ৰ 5 7 2 5 1 গুণে 5 আৰু 75 1 15 15 তেতিয়াহলে 5 2 2 তেতিয়াহলে 2 to 5 15 ৰ স্কয়াৰ কৰিলে কিমান হয় 2 to 5 k স্কয়াৰ বুজি পালা তোমালোকে 8 8 গুণে 64 লিখিলো 15 15 কেটা কিমান হয় 225 স্কয়াৰ নেক্সট কি লিখিম চোৱা AC স্কয়াৰ = এই দুটা যোগ কৰি দিম 64k স্কয়াৰ প্লাস 225k স্কয়াৰ এই দুটা আমি যোগ কৰিম তেতিয়াহলে কি হ'ব 2 to 5 ৰ লগত কিমান 64 যোগ কৰিব লাগে 64 5 আৰু 4 যোগ কৰিলে 9 2 আৰু 6 যোগ কৰিলে 8 ইফালে থাকিব 2 বুজি পাইছা তেতিয়াহলে কিমান হল 289k স্কয়াৰ বুজি পালা এতে ইফালে স্কয়াৰ আছে ইফালে গলে কি হ'ব √/ এটো লিখিম যে AC = √289k স্কয়াৰ বুজি পালা ইয়াৰ পিছত সবাই ইয়াত লিখিম এতি AC = কি লিখিম AC = 289 k স্কয়াৰ আছে নহয় k স্কয়াৰৰ বৰ্গমূল k বুজি পালা k স্কয়াৰৰ বৰ্গমূল কিমান k এতিয়া 289 যেটো আছে কি আছে 289 এটো বলে AC = k আহিল কিহৰ কাৰণে k আহিল কাৰণ এই k স্কয়াৰ এই স্কয়াৰটো আৰু √/2 কেনসেল থাকি গল 289 যেটো 289 আছে এটো বৰ্গমূল ওলাব লাগে এতিয়া আমি জানো 17 পূৰণ 17 গুণে কিমান হয় 289 সেই কাৰণে 289 ৰ বৰ্গমূল কিমান হ'ব 17k তেতিয়াহলে AC ৰ মানটো আমি পাই গলো কিমান 17k ইয়াত লিখি দিলো 17k ইয়াৰ পৰা এইখিনি লৈ AC ৰ মানটো বুজি পালানে তোমালোকে এতিয়া আমাৰ কি উলাব লাগে এটো চাও তেন্তে sin A আৰু sec A নাও কি উলাব লাগে sin of A sin A উলালে কি হ'ব sin A ফৰ্মুলা কি আছিল যে A কোণৰ বিপৰীত বাহু কোনটো BC লিখিলো ডিভাইডেড বাই কৰ্ণ মানে AC মনত আছে নে sin of A মানে A কোণৰ বিপৰীত বাহু বাই অতিভুজ হৈ গল অতিভুজ AC বিপৰীত বাহু BC এতিয়া BC ৰ মান কিমান BC ৰ মানটো হল 15k BC ৰ মান 15k AC ৰ মান 17k তেতিয়াহলে এইটো k আৰু এইটো k কেনসেল থাকি গল 15/17 ইয়াৰ পিছত এগেইন দি লিখিম এগেইন এবোৰ তলত হ'ব দে মোৰ তলৰ ফালে লিখিলে তোমালোকে দেখা নাপাবা কাৰণে মই সাইডত লিখিছো এগেইন দি কি লিখিব লাগিব আমাৰ sec A sec of A sec A এর ফর্মুলাটো কি হয় cos A এর বিপরীত cos A কি আছিল যে সন্নিহিত বাহু বাই অতিভুজ cos A টো কি আছিল
সন্নিহিত বাহু বাই অতিভুজ উলটাটো কি হ'ব অতিভুজ বাই সন্নিহিত বাহু sec of a cos এর উলটা কার উলটা cos of a এর উলটা sec of a cos এর ফর্মুলা কি আছে সন্নিহিত মানে লগত থকা বাহু আৰু অতিভুজ ইয়াৰ উলটা কৰিলে কি হ'ব যে অতিভুজ ডিভাইডেড বাই সন্নিহিত বাহু অতিভুজ কি আছে AC আছে ইয়াত লিখি দিলো সন্নিহিত কি আছে AB লিখি দিলো তেতিয়াহলে কি হ'ব যে AC এর মানটো কিমান AC এর মানটো 17k লিখি দিলো AB এর মানটো কিমান AB এর মানটো 8k তেতিয়াহলে a2k আৰু a2k ক্যান্সেল থাকি গল কি 17/8 এইখিনি হল এনসার এতিয়া নেক্সট কোশ্চেনটো চাবা 5 নম্বৰ কোশ্চেনটো আগৰটো নিচিনাই 5 নম্বৰ কোশ্চেনটো কি কৈছে দিয়া আছে sec θ = 13/12 ওপৰত 13 তলত কিমান আছে 12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা তোমালোকৰ কিতাপত চোৱা কোশ্চেনটো আছে যে sec θ ৰ মানটো দিয়া আছে sec θ ৰ মানটো দিয়া আছে আৰু বাকি যি পাঁচটা থাকি গল এই পাঁচটা অনুপাত আমাৰ কি কৰিব লাগে ওলাব লাগে এটো আগৰটো নিচিনাই সহজ একে ধৰণৰ কেনেকে লিখিম চাবা সলিউশন দি লিখিম সলিউশন প্ৰথমতে কাম কি আমি বাও ফালে ছবি আঁকিব লাগে হয়নে এতিয়া মই অলপ ভাগ কৰি লৈছো নেকে ভাগ কৰি লৈছো তেতিয়া হলে হ'ব প্ৰথমতে আমি ছবিটো আঁকিলো ত্ৰিভুজটো আঁকিলো চাবা এটো মই এটা ABC ত্ৰিভুজ আঁকিছো কি ত্ৰিভুজ আঁকিছো ABC যাৰ এই B কোণটো কিমান 90 ডিগ্ৰী এই B কোণটো কিমান ডিগ্ৰী 90 আৰু এই এংগল A টো ধৰি লৈছো থিতা এই থিতা যে কৈছে থিতা চাই ভয় কৰিব নালাগে থিতা যি কোন এটা কোণ ধৰি লৈছে হতে মই কোণটো লৈছো A কোণটো A কোণক আমি কি বুলি লৈছো থিতা বুলি লৈছো বুজি পালা এইখিনি লিখিম লেট ত্ৰিভুজ ABC ৰ angle B equal to 90 degree আৰু কি angle CAB is equal to theta আৰু CAB টো আমি কি ধৰি লৈছো থিতা ধৰি লৈছো এটা আমি নিজে ধৰি লোৱা চিত্ৰখিনি আঁকি আমি ধৰি লৈছো নেক্সট কি দিয়া আছে এটো লিখিম given কি দিয়া আছে sec θ is equal to 13/12 অলপ আগতে আমি sec θ ৰ ফৰ্মুলা পাইছো অলপ আগতে মানে ইয়াৰ কোশ্চেনৰ আগতে 4 নম্বৰ কোশ্চেনত পালো আমি sec θ টো কি আছিল যে অতিভুজ বাই সন্নিহিত বাহু ইয়াত অতিভুজ কোনটো AC সন্নিহিত বাহু কি হয় AB এটোৱে sec θ ৰ ঠাইত কি লিখিম অতিভুজটো লিখিম অতিভুজ কোনটো AC 90 ডিগ্ৰীৰ বিপৰীত ফালে আছে লিখিলো AC ডিভাইডেড বাই সন্নিহিত বাহু মানে থিতাৰ লগত থকাটো AB is equal to কিমান থাকিল 13/12 বুজি পাইছা এতিয়া এটো ধৰি লম এতেকে AC is equal to 13k আগৰটো নিচিনা AC ওপৰত 13 ওপৰত এই কাৰণে AC 13k আৰু AB তলত 12 তলত তেতিয়ালে AB equal to 12k যত কি আছিল যত k এটা ধনাত্মক সংখ্যা যত কি আছিল k এটা ধনাত্মক সংখ্যা আৰু এটো আমি কি কৰিছিলো সে ধৰি লৈছিলো এটো আমি কি ধৰি লৈছিলো নেক্সট আগৰটো নিচিনাই গেট কি পালো AC 13k লিখি দিলো তাৰ পিছত কি আছে AB টো 12k কিন্তু আমাৰ BC টো নাই কোনটো নাই আমাৰ BC টো নাই তে BC উলাম নাও দি লিখিম নাও ত্ৰিভুজ ABC ৰ পৰা পাও কৰ পৰা পাও ABC ত্ৰিভুজৰ পৰা পাও কি পাও হে আগৰটো পাইথাগোৰাছৰ সূত্ৰ কৰ্ণ স্কয়াৰ কৰ্ণ কোনটো AC স্কয়াৰ is equal to বাকি দুটাৰ স্কয়াৰ মানে এইটো BC স্কয়াৰ প্লাস আৰু এটা AB স্কয়াৰ লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ লিখিলে হল এটো জি মানে BC আগত লিখা বা AB আগত লিখা হৈ গলে হল নেক্সট AC ৰ মানটো কিমান AC ৰ মান আমি পাইছো 13k লিখি দিলো 13k স্কয়াৰ আছে এই কাৰণে স্কয়াৰ লিখি দিলো ইকুৱেল টু BC ৰ মানটো নাই সোয়া BC স্কয়াৰ প্লাস AB ৰ মানটো হল 12k স্কয়াৰ আছিল স্কয়াৰ লিখি দিলো ক্লিয়াৰ তাৰ পিছত 13 স্কয়াৰ কৰিলে কিমান হয় 169 অলৰেডি পাইছো আমি k স্কয়াৰ is equal to BC স্কয়াৰ
প্লাস 12 স্কয়ার করলে কিমান হ'ব 144 কে আর স্কয়ার কৰিলে কে স্কয়ার ইফালে সোয়া 144 এর আগত প্লাস আছে আমি সমান চিহ্নৰ বাওফালে লৈ আহিম কি হ'ব মাইনাস হ'ব এটো ইয়াত লিখিম 169 কে স্কয়ার মাইনাস 144 কে স্কয়ার ইজ ইকুয়াল টু কিমান হ'ব bc স্কয়ার তে 169 এর পৰা কিমান বাদ দিব লাগে 144 এটো সোয়া 169 মাইনাস 144 9 এর পৰা 4 গলে 5 আর ইফালে 6 এর পৰা 4 গলে 2 1 এর পৰা 1 গলে 0 25 থাকিল কিমান থাকিল 25 কে স্কয়ার এটা লগত আছে লিখি দিলো কে স্কয়ার ইজ ইকুয়াল টু bc স্কয়ার এতিয়া নেক্সট ইফালে লিখিম আমি কি লিখিম ইফালে স্কয়ার আছে ইফালে আহিলে কি হ'ব ৰুট ওভাৰ হ'ব স্কয়ার টু ইফালে আহিলে কি হ'ব ৰুট ওভাৰ কিমান ৰুট ওভাৰ হ'ব 25 কে স্কয়ার 25 কে স্কয়ার ইজ ইকুয়াল টু ইফালে কি থাকিল bc হয় bc থাকি গল স্কয়ার ইফালে আহি গৈছে এটা 25 এর বর্গমূল কিমান 5 তার পিছত কে স্কয়ার আৰু ৰুট ওভাৰ ক্যান্সেল থাকি গল কে ইকুয়াল টু bc এইটো স্কয়ার আৰু ৰুট ক্যান্সেল হৈছে bc therefore bc is equal to 5k আকৌ চাবা 25 এর বর্গমূল 5 এই কে স্কয়াৰৰ যি স্কয়াৰটো আছে আৰু ৰুট ওভাৰ ক্যান্সেল গৈছে থাকি গৈছে k2 এতেকে আমি কি পালো bc equal to 5k এতিয়া আমাৰ কোৱেশ্চনত কি কৈছিল এতিয়া কোৱেশ্চনত কৈছে আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা মানে বাকি যিমান কিটা আছে গুটেখিনি উলাব লাগে কি লাগে প্ৰথমতে নাও sin থিটা লাগে প্রথমত আমার কি লাগিব sin থিটা তেতিয়ালে sin থিটাৰ ফর্মুলা কি আছিল থিটা কোণৰ বিপরীত বাহু ডিভাইডেড বাই অতিভুজ তার আগতে bc এর মানটো আমি ইয়াৰ পৰা লিখিলো 5k sin থিটাৰ ফর্মুলা আমি কি পালো যে থিটা কোণৰ বিপরীত বাহু মানে bc ডিভাইডেড বাই কি আছিল কর্ণ হল ac লিখি দিলো এতিয়া মানখিনি বহাই দিয়া bc এর মান কিমান bc এর মান হল 5k ac এর মান টু কত ac এর মান টু 13k k আৰু k ক্যান্সেল থাকি গল 5/13 এটা ওলালে ইয়াত নেক্সট কোনটো আছে cos থিটা হেতু লিখা cos থিটা টু কি হ'ব sec থিটাৰ উল্টা মনত আছে নে মই যে কৈছিলো sec থিটাৰ উল্টা ইয়াত চোৱাচোন sec থিটা কি আছিল এইটো sec থিটা ac/ab উল্টা কি হ'ব ab/ac যদি এটু নোৱাৰা cos থিটাৰ ফর্মুলা কি আছিল সন্নিহিত বাহু বাই অতিভুজ ইয়াত সন্নিহিত বাহু কি আছে থিটাৰ লগত লাগি থকা বাহুটো হল ab আৰু অতিভুজটো হল ac তেতিয়ালে আমি লিখিম ab/ac কি লিখিলো সন্নিহিত বাহু বাই কর্ণ বা অতিভুজ বুঝি পাইছা নে ab/ac নেক্সট ab এর মানটো কিমান ab এর মানটো হল 12k ac এর মানটো কিমান ac এর মানটো হল 13k আৰু এই k ক্যান্সেল থাকি গল 12/13 বুঝি পালা নেক্সট sin থিটা cos থিটা নেক্সট আমি কি লিখো tan থিটা এটো লিখি দিম tan থিটাৰ ফর্মুলা কি আছিল বিপরীত বাহু ডিভাইডেড বাই সন্নিহিত বাহু tan থিটাৰ বিপরীত বাহু কি হয় bc সন্নিহিত বাহু কোনটো এটো ab মানে লগত থাকা বিপরীত হল bc সন্নিহিত হল ab এটো লিখিম bc/ab bc/ কি লিখি দিলো ab এটা উপৰত লৈ গৈছো উপৰত মানখিনি মই লিখি দিও bc এর মান কিমান bc এর মান ইয়াত দিয়া আছে 5k bc এর মান 5k আৰু ab এর মানটো 12k লিখি দিলো 12k এটু k ক্যান্সেল থাকি গল 5/12 কিমান থাকে 5/12 নিশ্চয় বুঝি পাইছা নেক্সট sin cos tan এতে এইবোৰৰ উল্টা যাম কি আহিব cosec থিটা নেক্সট আহিব কি cosec থিটা এটা cosec থিটা টু ইয়াত আৰু কোনো ধৰণৰ কথা নাই ডাইরেক্ট sin থিটাৰ উল্টা লিখা sin থিটাৰ উল্টা কি আছিল ইয়াত sin থিটা আছিল bc/ac উল্টা কৰিলে কি হ'ব ac/bc ac/bc বুঝি পাইছা এটা মান যেটো আছে ac এর লিখি দিয়া ac এর মান কিমান 13k bc এর মানটো কিমান হয় 5k k ক্যান্সেল থাকি গল 13/5 হইছে
সাইন থিটাৰ বিপৰীত কসেক থিটা, কস থিটাৰ বিপৰীত কি সেক থিটা, সেক থিটাটো ইয়াত দিয়া আছে চাইছেনে। তাৰপিছত টেন থিটা, টেন থিটাৰ বিপৰীত কি হয় কট থিটা, এইটো লিখিম এতিয়া কট অফ থিটা, কট থিটাটো কি হয় টেন থিটাৰ উল্টা, টেন থিটা কি আছে বিসি বাই এ বি, উল্টা লিখা এ বি বাই বি সি, কট থিটা কি হ'ব এ বি বাই বি সি, বুঝি পালা। এতিয়া এ বিৰ মানটো কিমান লিখি দিয়া, এ বিৰ মানটো হল 12k আৰু বি সিৰ মানটো 5k, এই কে কে কেনসেল থাকি গল 12/5, বুঝি পাইছানে। এইটো হল 5 নম্বৰ কোৱেশ্চন। আজিলৈ মানে নেক্সট ভিডিঅ'ত বাকিখিনি কোৱেশ্চন পঢ়িম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।